জনজাতিকৰণৰ দাবীত চিলাপথাৰত প্ৰতিবাদ জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত আটাচুৰ গণসমাৱেশ ট্ৰাইবেল সংঘক তীব্ৰ সকিয়নি আটাচুৰ জনজাতিকৰণ নোহোৱালৈ সংগ্ৰাম চলি থাকিব বুলি ঘোষণা আটাচুৰ সভাপতি বসন্ত গগৈ ৰাইজৰ খুব আছে সন্তুষ্টি আছে চৰকাৰে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে মিথ্যা চাই আচলিছে জনজাতিকৰণ দিম বুলি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিলে বিল গৈ ৰাজ্যসভাত উঠিল কথাবিলাক আমাক নকয় কিয় হোৱা নাই সেই কথা আমাক জনাব নিবিচাৰে গতিকে ৰাইজৰ যিটো জাতীয় ক্ষোভ সেই ক্ষোভৰ উদ্গীয়ন ইয়াত হৈছে গতিকে ২৬ৰ সমাগত ইলেকশ্যন এই ইলেকশ্যনত জাতিয়ে তাৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব কাৰণ জাতিক প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে প্ৰতিশ্ৰুতি পূৰণ কৰা নাই গতিকে জাতিয়ে নিজৰ জাতীয় দায়িত্ব পালন কৰিব আৰু ২৬ত চৰকাৰক নিশ্চয় হলঠেকত পেলাব গণতান্ত্ৰিক ব্যৱস্থাপনাৰ মাজেৰে সংবিধানক সন্মান জনাই গণতান্ত্ৰিক আন্দোলন কৰিছোঁ গতিকে আলাপ আলোচনাৰ মাজেৰে মীমাংসা হ'ব লাগিব চৰকাৰে প্ৰতিশ্ৰুতি দি আলাপ আলোচনা কৰিবলৈ মাতে আমাক আশ্বস্ত কৰে যে তেখেতলোকে জনজাতিকৰণ দিম বুলি কয় সেইকাৰণে আমি ওলাই আহোঁ পিছ মুহূৰ্ততে তেখেতলোকে কি কৰে এটা বেলেগ এটা পন্থা হাতত লয় গতিকে সেইকাৰণে ৰাইজ আজি ক্ষোভিত হৈছে ৰাইজ জাগৃত হৈছে ৰাইজে যি ওলাই আহিছে এয়া আৰম্ভণিহে এইটো আৰম্ভণি এইটো শেষ নহয় ইয়াৰ পিছত অত্যাধিকভাৱে প্ৰতিবাদ হ'ব অত্যাধিকভাৱে আন্দোলন হ'ব কাৰণ ৰাজপথ উত্তাল হ'ব খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আছে উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কথা বতৰাবিলাক ইয়াত জড়িত হৈ আছে